মাজুলীবাসী আজি অতিশয় আনন্দিত। কেইবাটাও বতৰালৈ মাজুলীত উপস্থিত থাকিব মুখ্যমন্ত্ৰীগৰাকী। কালিলৈ অৰ্থাৎ বৃহস্পতিবাৰে মাজুলীত উপস্থিত থাকিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচীত অংশগ্ৰহণৰ উদ্দেশ্যে মাজুলীলৈ আহিব মুখ্যমন্ত্ৰীগৰাকী। মহিলা উদ্যমিতা আঁচনিৰ চেক প্ৰদানৰ লগতে মাজুলীৰ প্ৰথমখন বিশ্ববিদ্যালয় সাংস্কৃতিক বিশ্ববিদ্যালয় উদ্বোধন কৰিব আৰু মাজুলীৰ সংহত জিলা আয়ুক্তৰ কাৰ্যালয় শুভ উদ্বোধন কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে। তাৰ পাছতে মাজুলীৰ অতি প্ৰত্যাশিত যোৰহাট মাজুলী সংযোগী দলঙৰ পুনৰ নিৰ্মাণৰ কাম শুভাৰম্ভ কৰাৰ লগতে লখিমপুৰ মাজুলী সংযোগী দলং ৰাইজৰ বাবে মুকলি কৰিব। তাৰ বাবে মাজুলীবাসী অতি উৎফুল্লিত হৈ আছে। হয়, কাইলৈ যিহেতু শৈক্ষিক ভৱন আৰু আমাৰ ছাত্ৰীনিবাস হিমন্ত বিশ্ব শৰ্মা ছাৰে উদ্বোধন কৰিব, সেইকাৰণে বহুত বেছি ভাল লাগিছে। আৰু আমি যিহেতু নতুনকৈ কেম্পাছটো পাম আৰু লগতে ছাত্ৰীনিবাস পাম, সেইকাৰণে বহুত বেছি ভাল লাগিছে। বহুত ভাল। আমি গৈছিলোঁ চাবলৈ, মানে ভিতৰতো সোমাব নোৱাৰিলোঁ, কিন্তু বাহিৰৰ পৰা বহুত ভাল লাগিছে। আৰু কাইলৈ আমি গ্ৰুপ ডান্স কৰিম, সেইকাৰণে বেছি এক্সাইটেড। ধন্যবাদ, বহুত বেছি ধন্যবাদ। মামা জিন্দাবাদ। লাগিছে আমাৰ যি দীৰ্ঘদিনীয়া সপোন আছিলে, এই নতুন ভৱনটো মানে উদ্বোধন হ'ব কাইলৈ। আৰু যিহেতু CM ছাৰ আহিব, সকলো ছাত্ৰ ছাত্ৰী উৎফুল্লিত হৈছে, অতি আনন্দিত হৈছে, খুব ভাল লাগিছে। আৰু যিসকল এতিয়া মানে তেওঁলোকে পঢ়ি আছে, তেওঁলোকক এটাই অনুৰোধ জনাওঁ, তেওঁলোকে আহক, তেওঁলোকে এই ধুনীয়া কেম্পাছত পঢ়িবলৈ আহক আৰু এই শিক্ষাৰ যিটো পৰিৱেশ তেওঁলোকে মানে উপভোগ কৰক। তেখেতক আমি ধন্যবাদ জনাইছোঁ। তেওঁলোকে যে এই মাজুলীবাসীৰ যি দীৰ্ঘদিনীয়া সপোন আছিল, সেই সপোন যে বাস্তৱত কাইলৈ মানে পৰিণত হ'ব, এই তেওঁৰ বাবেহে এইখিনি সম্ভৱ হৈছে। যদি তেওঁ এই উদ্যোগ নল'লেহেঁতেন, হয়তো আজি এই মানে দিঠকত পৰিণত নহ'লহেঁতেন। গতিকে তেখেতক এই চিকতে আমি অশেষ ধন্যবাদ জনাইছোঁ। তেওঁলোকক আমি ক'ব বিচাৰোঁ যে তেওঁলোকে আহক, মাজুলী এই সাংস্কৃতিক বিশ্ববিদ্যালয় আহক, তেওঁলোকে এণ্ট্ৰেঞ্চ যোগেদি আহিব পাৰিব। আৰু এই যি নতুন শিক্ষা ভৱন হৈছে, তাৰ মানে যি সুবিধা, সকলো ধৰণৰ সুবিধা তেওঁলোকে মানে পাব। হয়, নিশ্চিতভাৱে এইটো মাজুলীবাসীৰ সপোনৰ প্ৰকল্প। এই প্ৰকল্পটি অহাকালিলৈ আমাৰ সন্মানীয় জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব। এইটো মাজুলীবাসীৰ কাৰণে খুব ঐতিহাসিক দিন হিচাপে পৰিগণিত হ'ব। আমিও খুব সুখী। এই অনুষ্ঠানটোৰ নিৰ্মাণ কাৰ্যৰ লগতো জড়িত আছিলোঁ। আৰু আমি হিমন্ত বিশ্ব ফেন ক্লাবে ইয়াত যিটো গছপুলি ৰোপণৰ কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ, এইটোতো আমি জড়িত আছোঁ। গতিকে আমি অভাৰঅল গোটেই বস্তুখিনিত সুখী অনুভৱ কৰিছোঁ। মাজুলীবাসীয়ে সুখ অনুভৱ কৰিব, কাৰণ ইয়াতে জিলা সংহত কাৰ্যালয়ত, জিলা আয়ুক্তৰ সংহত কাৰ্যালয়ত ইয়াত সকলো ধৰণৰ সুবিধা তেওঁলোকে পাব একে ঠাইতে। গতিকে নিশ্চিতভাৱে এইটো মাজুলীবাসীৰ বাবে সুখবৰ। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।